জ্যেষ্ঠক সন্মান নতুনক মৰমৰ নীতি চলিবনে নে উজনি নামনিৰ ভাৰসাম্য ৰক্ষাৰ নীতি চলিব চাহ জনগোষ্ঠী আহোম নে বৰাকক দিব গুৰুত্ব ৰাজ্যসভাৰ 2খন আসনৰ বাবে শাসকীয় বিজেপিয়ে এই পৰ্যন্ত ঘোষণা কৰা নাই প্ৰাৰ্থীৰ নাম দলটোৰ নিৰ্বাচন সমিতিৰ বৈঠকৰ পাছত কোনে প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছে সেই কথা ৰাজহুৱা কৰিলেও আসন দুখনত কাক কাক প্ৰাৰ্থিত্ব দিব সেয়া গোপনে ৰাখিছে দলটোৰ নেতৃত্বই দলটোৰ সূত্ৰৰ দাবী এখন আসনত ৰামেশ্বৰ তেলীয়ে পাব প্ৰাৰ্থিত্ব কিন্তু দ্বিতীয়খন আসনৰ বাবে বৰাকৰ জ্যেষ্ঠ নেতা মিছন ৰঞ্জন দাস আৰু শিলচৰৰ প্ৰাক্তন সাংসদ ডক্টৰ ৰাজদীপ ৰয়ৰ নাম ব্যাপক চৰ্চাত প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰা সকলৰ মাজত তপন কুমাৰ গগৈ একমাত্ৰ আহোম জনগোষ্ঠীৰ নেতা আন এক দৃষ্টিৰে চালে তপন কুমাৰ গগৈৰ সম্ভাৱনা আছে ৰাজ্যসভাৰ টিকট লাভৰ মূলত 2খন আসনৰ বাবে আবেদনকাৰী যিমানেই নাথাকক উজনি আৰু বৰাকৰ পৰাই প্ৰাৰ্থিত্ব পোৱাৰ সম্ভাৱনা বেছি ৰাজ্যসভাৰ এই তৎপৰতাক লৈয়ে সকলো বাদ দি শুকুৰবাৰে বিয়লি দিল্লী পালেগৈ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা হয়তো নিশাৰ ভিতৰতেই বিজেপিয়ে 2খন আসনৰ বাবে ঘোষণা কৰিব দলটোৰ প্ৰক্ষেপিত প্ৰাৰ্থীৰ নাম ইফালে বুধবাৰে ৰাজ্যসভা নিৰ্বাচনৰ অধিসূচনাও জাৰি হ'ল 21 আগষ্টত মনোনয়ন দাখিলৰ অন্তিম দিন ৰাজ্যসভাৰ এই উপনিৰ্বাচনৰ প্ৰস্তুতিক লৈ ৰিটাৰ্নিং বিষয়া ৰাজীৱ ভট্টাচাৰ্যই ক'লে 2খন সিটৰ কাৰণে হৈছে দুইটা সেপাৰেটলি হ'ব যদিহে ইলেকশ্যন হয় ইলেকশ্যন 3 ছেপ্টেম্বৰত হ'ব আৰু দুটা ইলেকশ্যন হ'ব সেইটো মৰ্মে দুটা বেলট বক্স হ'ব 2খন বেলট পেপাৰ হ'ব সেইটো মৰ্মে আমাৰ চেণ্ট্ৰেল হলটো ঠিক কৰা হৈছে ইলেকশ্যনৰ কাৰণে 22 আগষ্টত হ'ব মনোনয়ন পৰীক্ষণ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন 26 আগষ্ট আৰু যদিহে বিৰুদ্ধে প্ৰাৰ্থী নিদিয়ে বা মনোনয়ন প্ৰত্যাহাৰ কৰে তেনেহ'লে 26 আগষ্টৰ আগতেই ঘোষণা হ'ব ফলাফল অন্যথা 3 ছেপ্টেম্বৰত হ'ব ৰাজ্যসভাৰ ভোট গ্ৰহণ ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত